যাৰ যাৰ মাৰ্কশ্বিট নোহোৱা হ'ল, যাৰ যাৰ চাৰ্টিফিকেট নোহোৱা হ'ল, তেওঁলোকে সেবা হায়াৰ ছেকেণ্ডাৰী কাউন্সিল বা বিশ্ববিদ্যালয়সমূহত ডুপ্লিকেট মাৰ্কশ্বিটৰ বাবে নিশ্চিতভাৱে আবেদন কৰিব। আমি সিদ্ধান্ত লৈছো যে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ছাত্ৰ ছাত্ৰীসকলক বা আন ব্যক্তিক যিসকলে ডুপ্লিকেট মাৰ্কশ্বিট আবেদন কৰিব বা যিসকলে ডুপ্লিকেট মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী চাৰ্টিফিকেট আবেদন কৰিব, তেখেতসকলৰ বাবে কোনো মাচুল বিশ্ববিদ্যালয় বা কাউন্সিলে ল'ব নোৱাৰিব। ই সম্পূৰ্ণ বিনামূলীয়াকৈ উপলব্ধ কৰাব লাগিব। এই সিদ্ধান্তও আজি চৰকাৰে গ্ৰহণ কৰিছে।